আপোনালোকেও আপোনালোকৰ চকুত আই ষ্ট্ৰেইন হৈ আছে বা আপোনালোকে চশমা আগৰ পৰা পিন্ধে বা আপোনালোকৰ চশমাৰ প্ৰয়োজন হৈছে আৰু আপোনালোকে ভাবি আছে নেকি মই ব্লু কাট গ্লাছেছে ল'ম, সি মোৰ চকুটোক একদম বহুত প্ৰটেকশ্যন দিব। চ' এইটো সঁচাকে ব্লু লাইট ব্লকিং গ্লাছেছ বা ব্লু কাট গ্লাছেছ বা ব্লু ফিল্টাৰ গ্লাছেছ সঁচাকে বহুত হেল্পফুল নেকি, আপোনালোকৰ আই ষ্ট্ৰেইন ৰিলিভ কৰাত হেল্প কৰে নেকি? চ' যদি আপোনালোকে এই বিষয়ে অলপ জানিব বিচাৰে মোৰ ফালৰ পৰা এজ এ ডক্টৰ, তেতিয়া আপোনালোকে এই ভিডিঅ'টো চাব পাৰে। আদাৰৱাইজ ইউ অল কেন স্কিপ। চাইণ্টিফিকেলি ক'বলৈ যাওঁ, আমি কিয় বস্তুবিলাক দেখোঁ, আমাৰ এটা ভিজিবল ৰেঞ্জ থাকে, সেইটো আমি ভিবজিয়ৰ বুলি কওঁ, ভিজিবল লাইটৰ এটা ৱেভলেন্থ। চ' সেই ৱেভলেন্থটো এপ্ৰক্সিমেটলি 400 to 700 নেন'মিটাৰত পৰে। এতিয়া সেই তাতে ভিবজিয়ৰত এটা ব্লু লাইট আহে, সেই ব্লু লাইটটোৰো এটা ৱেভলেন্থ থাকে। চ' 500 to অলমষ্ট 700 সেনেকুৱা ৰেঞ্জতে পৰে। এতিয়া এই যে ব্লু লাইট ব্লকিং গ্লাছেছ, একচুৱেলি কি হয়, এনেকুৱা হৈ গৈছে যে ব্লু লাইটটো বেয়া, আমাক ব্লু লাইটৰ পৰা প্ৰটেকশ্যন লাগে, এনেকুৱা নিচিনা কনচেপ্ট এটা এতিয়া একদম চবৰ মুখে মুখে মানে চবেই জানা হৈ গৈছে, গ্লাছেছ পিন্ধিলে মানে ব্লু লাইট ব্লকিং আৰু সি আমাক চকুত প্ৰটেক্ট কৰে। কিন্তু সেইটো কথা নহয়। এতিয়া আমি কিবা এটা বস্তু চাই আছোঁ, আমি ডে টাইমত যেতিয়া পোহৰ হয়, ৰাতিপুৱা হয়, তেতিয়া আমি দেখি কিয় পাওঁ বা ৰাতি কিয় দেখা নাপাওঁ। এতিয়া যেতিয়া আমি দিন হয়, আমি সেই ভিজিবল লাইটৰ স্পেক্ট্ৰামটোত যিখিনি বস্তু পৰে আমি দেখা পাওঁ। চ' সেই ব্লু কালাৰটো সেইকাৰণে স্কাইখন ব্লু আমি দেখা পাওঁ। তেনেকৈ সেইটো হৈছে চাইণ্টিফিক ফিজিক্স। সেইটোৱে আমাক ইণ্ডিকেট কৰে যে ৰাতিপুৱা যেতিয়া পোহৰটো পৰে, সেই আমাক ইণ্ডিকেট কৰে, আমাৰ ভিজনৰ থ্ৰুদি গৈ কেনে আমাৰ ব্ৰেইনটোক ইণ্ডিকেট কৰে যে ৰাতিপুৱা হৈছে, আমি উঠিবলৈ হৈছে। চ' ই আমাৰ চাৰ্কেডিয়ান ৰিডম, মানে আমাৰ শ্লিপ চাইকেলটো আমাক কণ্ট্ৰল কৰি থাকে এই ব্লু লাইটটোৱে। এতিয়া কথা হ'ল, ব্লু লাইটটো কিয়, মানে কনচেপ্টটো ইয়াৰ পৰা আহিলে, যেতিয়া ৰাতি হৈ আহে তেতিয়া ব্লু লাইটটো এক্সেচিভ যদি আমাৰ ব্লু লাইট এক্সপ'জাৰ হয়, তেতিয়া আমাৰ সেই চাৰ্কেডিয়ান ৰিডমটোত হেম্পাৰ কৰিব, মানে আমাৰ টোপনি অহাত কম হ'ব। এতিয়া কথা হ'ল, আমি সকলোৱে ৰাতি মোবাইল খুব চাওঁ, তাৰ পৰা এতিয়া ব্লু স্ক্ৰীনখন চাই থাকোঁ। চ' সেই ব্লু লাইটে আমাক এফেক্ট কৰিব বুলি ভাবোঁ, আৰু তাৰ পাছতে এই কনচেপ্ট আহিলে আমি ব্লু ফিল্টাৰ গ্লাছেছ পিন্ধি ল'ম আৰু আমাৰ চব বস্তু ঠিক হৈ যাব। চ' সেইটো নহয়।